নমস্কাৰ। আসলতে লাহে লাহে সামাজিক মাধ্যমৰ প্ৰতি বিৰাগ উপজিছে এটা কাৰণেই। আসলতে সামাজিক মাধ্যম ভাবিছিলো এটা খুব ভাল সামাজিক মাধ্যমৰ এই ইলেক্ট্ৰনিক মিডিয়া ফেচবুক হওক বা ইনষ্টাগ্ৰামে হওক, ইয়াৰ দ্বাৰা কিবা এটা পৰিৱৰ্তন পোৱা যাব। প্ৰযুক্তিৰ যেতিয়া ইমান সুন্দৰকৈ প্ৰযুক্তিক ব্যৱহাৰ কৰা এটা সুবিধা আহিছে আৰু ইয়াৰ জৰিয়তে আমি বহুত ভাল কাম কৰিব পৰা ব্যৱস্থা আছে। মই নাজানো যে ইয়াৰ দ্বাৰা কিমান কি লাভান্বিত হৈছে, কিন্তু শেষত দেখিছোঁ এতিয়া যে ধৈৰ্য শক্তি হেৰাইছে মানুহবিলাক 1 মিনিট 30 ছেকেণ্ডৰ ধৈৰ্যলৈ গুচি গৈছে। সেইবিলাক কথা আৰু চিন্তা নকৰোঁ, কিন্তু যি 1 মিনিট 30 ছেকেণ্ড, সেই 1 মিনিট 30 ছেকেণ্ড অন্তত ভাল কিবা এটা পালে ভাল হয়। কিয় ক'লো বিৰাগ জন্মিছে, কিয় ক'লো আমুৱাইছে, কিয় কৈছোঁ বেয়া পাইছোঁ, অকণমান প্ৰত্যেকে অনুভৱ কৰক যে সামাজিক মাধ্যম এটা খুব ভাল মঞ্চ, য'ত আমি বিভিন্ন তথ্য আহৰণ কৰিব পাৰোঁ, বিভিন্ন সংস্কৃতিৰ কথা জানিব পাৰোঁ, বিভিন্ন সাহিত্যৰ কথা জানিব পাৰোঁ, বিভিন্ন বিজ্ঞজনৰ কথা জানিব পাৰোঁ। কিন্তু এতিয়া অশ্লীল হৈ পৰিছে। আচলতে ইমানেই অশ্লীল হৈ পৰিছে যে যিবিলাক মানুহে কথা কয়, তেওঁলোকৰ ভাষাবিলাক শুনিবলৈ জাতিটোৰ, মই নাজানো অন্যান্য ৰাজ্যবিলাকত কেনেকৈ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, মই তুলনা কৰিবলৈও নাযাওঁ, কিন্তু মই এটা চিন্তা কৰোঁ যে অন্ততঃ আমাৰ জাতিটো, আমাৰ অসমীয়া জাতিটোৰ এটা চহকী সংস্কৃতি আছে, আমাৰ আচাৰ আচৰণ ভাল, আমি এটা সহজ সৰল অসমীয়া জাতি বুলি আমাক প্ৰত্যেকে জানে। তেনেস্থলত আমাৰ ভাৱ ভাষা কেনেকুৱা হ'ব লাগে, সামাজিক মাধ্যমক আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ, এতিয়া এইটো লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। সামাজিক মাধ্যম এতিয়া ৰাজনীতিৰ বোকা ছটিওৱা খেল। সামাজিক মাধ্যম এতিয়া কাৰোবাৰ ওপৰত কাৰোবাৰ প্ৰতিশোধ লোৱাৰ এখন মঞ্চ। সামাজিক মাধ্যম এতিয়া অশ্লীলতাৰ বজাৰ। এয়াই হৈছে, আৰু এই চিনাকিটো সমগ্ৰ বিশ্বলৈ পঠাই দিছোঁ। কাৰণ ফেচবুক অকল অসমতেই নচলে, ফেচবুক পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলে, আৰু তাত নিশ্চয় আমাৰ প্ৰবাসী অসমীয়াবিলাকেও আমাৰ এই অসমৰ ভিডিঅ'বিলাক চায়, আৰু চাই লাজ পায় নিশ্চয় যে কি হৈ আছে, কি কৰিছোঁ আমি কোনোবাই অলপ কাপোৰ পিন্ধি নাচিছোঁ, কোনোবাই TRP দৌৰত যিমানকেইটা অভিধানত নথকা শব্দ সেইকেইটা আমি ইয়াত কৈ পেলাই ভিউজ ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ কোনো ইনফৰ্মেশ্যন নাই, আমি বাহিৰৰ জগতক অসমৰ কিবা এটা ভাল উপস্থাপন কৰিবলৈ এৰিছোঁ। পাতল কিছুমান কথা লৈ আমি সামাজিক মাধ্যমত আমাৰ মাত্ৰ ভিউজ লাইক কমেণ্ট তাৰ পিছত দৌৰিছোঁ। যেনেকৈ আজিকালি শিশুসকলক মাক বাপেকে এই পৰীক্ষাত নম্বৰৰ কাৰণে দৌৰাই থাকে নহয়, ঠিক তেনেকৈ ছ'চিয়েল মিডিয়াও আমি মাত্ৰ TRP আৰু পইচাৰ আশাত দৌৰি আছোঁ। প্ৰয়োজন হ'লে কাপোৰ খুলি দিছোঁ, প্ৰয়োজন হ'লে যিমানখিনি অশ্লীল শব্দ আছে সেইখিনি আমি ছ'চিয়েল মিডিয়াত প্ৰয়োগ কৰিছোঁ। কাৰণ আমি আমাৰ যিবিলাক দৰ্শকবিলাকো লাহে লাহে পাতল ৰুচিৰ দৰ্শকৰ সৃষ্টি হৈছে, আৰু সেইসকলে সেইবিলাকেই চাই ভাল পায়। কোনোবাই উলংগ হৈ নাচাটো বিচাৰে, কোনোবাই স্বল্পবসনা যুৱতীক বিচাৰে, কোনোবাই অশ্লীল শব্দ প্ৰয়োগ কৰা মানুহ বিচাৰে, আৰু কোনে কাক কিমান ইটিকিং ঠাট্টা মস্কৰা কৰিব পাৰে এইবিলাকে সামাজিক মাধ্যমত বিচাৰে। কিন্তু আমি অনুভৱ নকৰোঁ যে এই মঞ্চখন মাত্ৰ কাৰোবাৰ ব্যক্তিগত নহয়, এই মঞ্চখন সমাজৰ প্ৰতি বয়সৰ মানুহে মঞ্চখন ব্যৱহাৰ কৰে।
ইয়াত বহু ব্যক্তি আছে, বহু ব্যক্তিৰ আমি লিখনি পঢ়ো, বহু ব্যক্তিৰ আমি কথা শুনো যিবিলাকে আমাক উপকাৰ কৰে। সেই মানুহখিনিয়ে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম বা ফেচবুক, ইনষ্টাগ্ৰাম কেনেকৈ ব্যৱহাৰ কৰিছে আৰু আমি আছামে কেনেকৈ ব্যৱহাৰ কৰিছোঁ, কিয় কৰিছোঁ, কি লাভ হৈছে আমাৰ? আমি আমাৰ পৰিচয়টো দাঙি ধৰিছোঁ আনৰ আগত। আমি আমাৰ পৰিচয়, আমি ইয়াতে গালি গালাজ কৰোঁ, যিমান বেয়া শব্দ আছে সেই বেয়া শব্দ মোক প্ৰয়োগ কৰোঁ। কাৰ পৰিচয়? কোনে দিছে পৰিচয়? কি হৈছে এইটো? কিয় হ'বলৈ পাইছে? এই কথাবিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে। সামাজিক মাধ্যম হ'ল বুলিয়ে যা তা যি টি আমি কৰিম সেইটো কেতিয়াও মানি লোৱা নহয় আচলতে। মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ যোৱা নাই, কাকো ব্যক্তিগতভাৱে মই ক'বলৈও যোৱা নাই। পাৰিলে আমাৰ দেশখনৰ চহকী সংস্কৃতিক প্ৰমোট কৰক, সেইবিলাক বিশ্ববাসীৰ মাজলৈ উলিয়াই লৈ যাওক। পাৰিলে আমাৰ ঘৰৰ, আমাৰ বাৰীখন প্ৰমোট কৰক। আমি কি কৰোঁ, আমি অসমীয়া মানুহে কি খাওঁ, আমি কি পিন্ধো, আমাৰ সংস্কৃতি কেনেকুৱা, আমি কেনেধৰণৰ আচাৰ ব্যৱহাৰ কৰোঁ, এই কথাবিলাক দেখুৱাবলৈ চেষ্টা কৰক। গুৰুজনৰ আদৰ্শৰ কথা ক'বলৈ চেষ্টা কৰক। চাওলুং চুকাফাই ৭ ৰাজ সামৰি ১ ৰাজ কৰা সেই অসমীয়া জাতিটোক আনৰ আগত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰক। কাৰোবাৰ ব্যক্তিগত কাজিয়াখন ছ'চিয়েল মিডিয়াত নহ'লেও হয়। আমি ৰাজনীতি কৰিছোঁ, কোনোবাই ৰাজনীতি কৰিছে, তেওঁলোকৰ ৰাজনৈতিক যিবিলাক ভাৱ ভাষা এতিয়া নতুন প্ৰজন্মৰ বিৰাগ জন্মিছে এইবিলাক দেখি দেখি ৰাজনীতিৰ প্ৰতি। সেইকাৰণে প্ৰত্যেকজন সংযত হ'ব হ'ল। যদি যিসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে, যিসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয় হ'বলৈ বিচাৰিছে, তেওঁলোক সংযত হওক। আপুনি চাওক, বেয়া বস্তু বেছি দিন নচলে, বেয়া বস্তু কেতিয়াও বেছি দিন নচলে। সেইকাৰণে আপোনাক এদিন আমুৱাব, আপোনাক টেঙাব এদিন, আৰু আপোনাক লেই চেই কৰিব মানুহে। আপুনি ভাল কিবা এটা কৰি যাওক আৰু সেইটো থাকি যাব, আজীৱন থাকি যাব, আপোনাক সকলোৱে প্ৰশংসা কৰিব। মই এটা কাৰণেই কৈছোঁ, চাওক, নতুন প্ৰজন্ম যিখিনি উঠি অহা যুৱক যুৱতীসকলেও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। আজিকালি শিশুসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। তেওঁলোকৰ আগত আমি কি পৰিচয় দি আছোঁ, তেওঁলোকৰ আগত আমি কি ভাৱ ভাষা কৈ আছোঁ, তেওঁলোকক আমি কি শিকাবলৈ গৈ আছোঁ, এই কথাবিলাক কিন্তু প্ৰত্যেকে চিন্তা কৰিব হ'ল। প্ৰত্যেকে চিন্তা কৰিব হ'ল। আমি সকলো সময়তে সকলো কথা মানুহৰ গ্ৰহণযোগ্য নহয় আচলতে। আপুনি নাভাবিব আপুনি যিটো বস্তু ভাল পায় সকলোৱে সেইটো ভাল পাব বুলি। কোনোবা সস্তীয়া মনোবৃত্তিৰ মানুহে আপোনালোকৰ কথাবিলাক, আপোনালোকৰ নৃত্যবিলাক, আপোনালোকৰ এই যে অত্যন্ত অশ্লীল, একাংশ মহিলাই আৰম্ভ কৰিছে অত্যন্ত অশ্লীল কথা ক'বলৈ আৰম্ভ কৰিছে। এই কথাবিলাক বেয়া হৈছে, সমাজখনৰ কাৰণে বেয়া হৈছে, জাতিটোৰ কাৰণে বেয়া হৈছে, নতুন প্ৰজন্মৰ কাৰণে বেয়া হৈছে। কি লাগে আমাক? কেইটকা দিব? ফেচবুকে আমাক কেইটকা দিব? ইউটিউবে আমাক কেইটকা দিব? নাহিলে যেনিবা, নহৈছিলে, আমি নাখাইছিলোঁ নেকি? আমি নকৰিছিলোঁ নেকি? আমি ইমান বেয়া হ'বলৈ গৈ আছোঁ, আমি ইমান বেয়াকৈ নিজক উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ আত্মসন্মান বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে। আমি নিজক পাহৰি গৈছোঁ। আমি এনেকুৱা এটা চহকী সংস্কৃতিৰ মানুহ, এনেকুৱা এটা চহকী জাতি, আমি যাৰ নিজস্ব সংস্কৃতি আছে, যাৰ শৌৰ্য বীৰ্য আছে, 600 বছৰ ৰাজত্ব কৰা আহোম প্ৰশাসনৰ ভিতৰৰ মানুহ আমি। আৰু এই মানুহখিনি, য'ত লাচিত বৰফুকনৰ জন্ম হৈছে, য'ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছে, য'ত বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতীপ্ৰসাদ বৰুৱাৰ জন্ম হৈছে, শংকৰদেৱ, মাধৱদেৱ যাৰ গুৰু, সেইখন অসমত সেইটো অসমীয়া জাতিয়ে সামাজিক মাধ্যম পালোঁ বুলিয়েই সকলো ইমান উশৃংখল হৈ গ'লোঁ আমি। মাত্ৰ কেইটামান টকাৰ আশাত আমি কাপোৰ খুলিবলৈ আৰম্ভ কৰিছোঁ। মাত্ৰ কেইটামান টকাৰ আশাত আমি
বেয়া বেয়া শব্দ আমি সামাজিক মাধ্যমত ক'বলৈ আৰম্ভ কৰিছোঁ, যিবিলাক কথা আমি দুজন বন্ধুৰ আগত পাতিব নোৱাৰোঁ, সেই কথাবিলাক আমি যিবিলাক কথা আমি আমাৰ সৰুজনৰ আগত ক'ব নোৱাৰোঁ, সেই কথাবিলাক আমি সামাজিক মাধ্যমত ৰাজহুৱা কৰি মেলি দিব পাৰিছোঁ। কলৈ গৈ আছোঁ আমি আচলতে জাতিটো কলৈ গৈ আছোঁ? আমি ইমান সস্তীয়া কিয়? আমাৰ মানসিকতা ইমান সস্তীয়া হ'বলৈ কিয় যাবলৈ ধৰিছে? কি আছে তাৰ অন্তৰালত? কোনে আমাক এইখিনি কৰিছে? কোনে আমাক বিকৃত কৰিছে? কোনে আমাৰ মানসিকতাক কোনে বিকৃত কৰিছে? এই কথাবিলাক প্ৰয়োজন আছে ভবাৰ, এই কথাবিলাক চিন্তা কৰাৰ সময় আহি পৰিছে। কাৰণ আমি এটা প্ৰজন্ম আগবাঢ়ি গুচি যাম, আন এটা প্ৰজন্মই সমাজখন ল'ব, আৰু সেই প্ৰজন্মটোক আমি কেনেকৈ লৈ যাম? আমি সংস্কাৰী কৰিব পাৰিছোঁনে? আমি সংস্কাৰ দিব পাৰিছোঁনে? আমি ইমান সুন্দৰ সুবিধা এটা পাইছোঁ, সামাজিক মাধ্যম আমাৰ কাৰণে এটা সাংঘাতিক সুন্দৰ মাধ্যম। এই মাধ্যমটোত আমি আমাৰ সংস্কৃতি, আমাৰ সংস্কাৰ, আমাৰ কথা বতৰাবিলাক, আমাৰ যি বৈশিষ্ট্য আছে জাতিটোৰ, সেইখিনি আমি প্ৰকাশ কৰিব লাগে। নতুন প্ৰজন্মক আমি আমাৰ শিপাৰ লগত সংক্ষিপ্ত কৰি ৰাখিব পৰাকৈ যিখিনি কাম কৰিব পাৰোঁ, সেইখিনি সামাজিক মাধ্যমত উদ্ধাৰ কৰোঁ। আমি আমাৰ অসমলৈ বাহিৰৰ মানুহ আহিব পৰাকৈ যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে বা যিখিনি বস্তু প্ৰমোট কৰিব লাগে, সেইখিনি কৰোঁ। আমাৰ বুঢ়া লুইতখনৰ কথা কওঁ, আমি ভাল ভাল কণ্টেণ্ট বনাওঁ, য'ত আমাৰ জাতিটোৰ, আমাৰ সংস্কৃতি য'ত প্ৰতিফলিত হয়। আমি যিয়ে বনাওঁ ভাল কৰোঁ। আমি হাঁহিৰ খোৰাক দিবলৈ গৈছোঁ, তাৰ মাজতো আমি ভাল কিবা এটা দিব পাৰোঁ। বহু সুন্দৰ সুন্দৰ কমেডি শ্ব'বিলাক অসমীয়াত হৈ আছে, ভাল লাগে। কিন্তু এনে কিছুমানে হহুৱাবলৈ চেষ্টা কৰে, বলপূৰ্বকভাৱে হহুৱাবলৈ চেষ্টা কৰে, সেইসকলৰ অৰ্থহীন অৰ্থ নাই। না ভাষাৰ অৰ্থ আছে, না অভিনয়ৰ অৰ্থ আছে, না কাপোৰ কানি পিন্ধাৰ অৰ্থ আছে, একো নাই। আৰু এইখিনি দেখিলোঁ সমালোচক, ৰোষ্টাৰ নে কি মই নাজানো, মই সিমানখিনি কথা নাজানো, কিন্তু সমালোচনা কৰে, আনৰ দুখ ক্ৰুটিবিলাক উলিয়াই ফুৰে। আৰু সেইবিলাকে যিকেইটা শব্দ ব্যৱহাৰ কৰে, মই অনুগ্ৰহ কৰি কৈছোঁ, আপোনালোকে যদি কাৰোবাৰ ভুল ক্ৰুটি সমালোচনা কৰিবলগীয়া আছে, মান্যাৰ্থত কৰক। মান্যাৰ্থ শব্দ, মান্য ভাষা ব্যৱহাৰ কৰক। মান্য ভাষা ব্যৱহাৰ কৰি মানুহক সমালোচনা কৰিব পৰা যায়। মান্য ভাষা ব্যৱহাৰ কৰি আপোনালোকে মানুহক সমালোচনা কৰিব পাৰে, কিন্তু নকৰে। কিয় নকৰে? কাৰণ মান্য ভাষা ব্যৱহাৰ নকৰিলে আপোনাৰ সেই ভিডিঅ'টো নচলে। আপোনাৰ ভিডিঅ'টো নচলে, আপুনি সেইকাৰণে বেয়া শব্দ ক'ব লাগে, অশ্লীল শব্দ ক'ব লাগে। আপোনালোকে পৰিৱেশটো সৃষ্টি কৰিছে, এই পৰিৱেশটো আমি সৃষ্টি কৰিছোঁ। আপোনালোকে কৈছে, আমি চাইছোঁ, আমি চোৱাবিলাকৰ গাতো দুখ, আমিও মূৰ্খ। আমি যিবিলাকে চাই আছোঁ সেইখিনিও মূৰ্খ। আমি যিদিনাখন চাবলৈ এৰিম নহয়, সেইদিনাখন কাক ক'ব আপোনালোকে? যিদিনাখন আপোনাৰ মুখখন দেখাৰ লগে লগে মানুহে স্ক্ৰিপ্ট কৰিব বা সেই ভিডিঅ'টো আঁতৰাই পঠাই দিব, তেতিয়া কাক কৰিব? আৰু এই টিভিত, এই ছ'চিয়েল মিডিয়া, ফেচবুকত ৰজা হৈ কিয় দেখুৱায় আপোনালোকে? আৰু এইখিনি মানুহ দেখিছোঁ যিখিনিয়ে বিৰাট টকা যেন ফেচবুকে এগাল এগাল টকা দিছে, একদম ফেচবুকৰ কাৰণে যেন গাড়ী মটৰ কিনি হৈ গৈছে। এইবিলাক মিছা কথাবিলাক কিয় বিয়পাই আছে মানুহৰ মাজত? কিয় আপোনালোকে প্ৰজন্মটো ধ্বংস কৰি গৈ আছে? ধৈৰ্যহীন হৈ গৈছে, ধৈৰ্য নাইকিয়া হৈ গৈছে। আপোনালোকে ইমান টকা দেখুৱাই দিয়ে, সঁচা সঁচি বুলি ভাবে মানুহে। এই মিছামিছি কামবিলাক কৰিবলৈ এৰক। মাত্ৰ ভিউজ, লাইক, কমেণ্টৰ কাৰণে এই জাতিটো ধ্বংস কৰিবলৈ নাযাব। জাতিৰ সংস্কৃতি, জাতিৰ ঐতিহ্য, জাতিৰ সন্মানটো শেষ কৰি নেপেলাব। মই পুনৰবাৰ কৈছোঁ, সমালোচনা কৰক। মানুহৰ ভুল হৈছে, ভুল সমালোচনা কৰক, কিন্তু মান্য ভাষাত সমালোচনা কৰক। আপোনাৰ মন গৈছে আপুনি অশ্লীল শব্দ প্ৰয়োগ কৰিব, যাৰ যি মন যায় তাকেই ক'ব, মই দাদা, মই গুণ্ডা, এইটো নহ'ব নহয়। এইবিলাক কথা নহ'ব। মানুহে নেচায় নহয় তেনেকুৱা কথাবিলাক। কাৰণ এখন ঘৰৰ পৰিয়ালৰ প্ৰত্যেকেই ভিডিঅ'বিলাক চায়। যেতিয়া মোৰ
ঘৰত মোৰ পৰিবাৰে এটা ভিডিঅ' চাই থাকে, সেই ভিডিঅ' যদি মই শুনিব নোৱাৰোঁ, মই চাই থকা ভিডিঅ'টো যদি মোৰ সন্তানে শুনিব নোৱাৰে, তেতিয়াহ'লে সামাজিক মাধ্যমত কি চলি আছে এইবিলাক? অত্যন্ত কিছুমান আজিকালি বহু ঘটনা সামাজিক মাধ্যমৰ কাৰণে হৈ আছে, বহু ঘটনাৰ কাৰণে সামাজিক মাধ্যম দায়ী হৈ আছে, বহু অবাঞ্ছিত ঘটনা সামাজিক মাধ্যমৰ কাৰণে হৈ আছে। ভুলবোৰ আমি কৰিছোঁ, আমি চোৱাখিনিও মূৰ্খ আৰু যিখিনিয়ে এই কামখিনি কৰি আছে সেইখিনিও মূৰ্খ। আমি দুইখিনি মূৰ্খ। কিন্তু মই অকল কৰাখিনিকে মূৰ্খ বুলি কোৱা নাই, চোৱাখিনি বেছি মূৰ্খ। কাৰণ আমি ইমান বেছি ভিউজ দি দিওঁ এটা বেয়া ভিডিঅ'ক, ইমান বেছি ভিউজ দি দিওঁ এটা সস্তীয়া ভিডিঅ'ক, তাৰ কাৰণে তেওঁলোকে আৰু এটা সস্তীয়া ভিডিঅ' কৰিবলৈ উৎসাহিত হয়। মই দুয়োটা পক্ষক একাতজোৰ কৰি অনুৰোধ কৰিছোঁ, জাতিটোৰ সন্মানটো ডাষ্টবিনত পেলাই নিদিব। এই জাতিটোৰ সন্মানটো, কাৰণ প্ৰবাসী যিখিনি অসমীয়া আছে তেওঁলোকে আমাক লৈ গৌৰৱ কৰে, তেওঁলোকে আমাক লৈ কিছুমান কথা কয়। তেওঁলোকৰ সন্তান তাত আছে নহয়, তেওঁলোকে হয়তো অসমখন দেখিয়ে পোৱা নাই, কিন্তু তেওঁলোকে অসমীয়া ভাষা ক'বলৈ শিকিছে, তেওঁলোকক অসমীয়া ভাষা কোৱা হৈছে। অসমীয়া বাহিৰত নিশ্চয় গম পায় যে অসমীয়া স্কুল খুলিছে। যেতিয়া তেওঁলোকে এই ভাষাবিলাক শিকি লৈ আমাৰ ছ'চিয়েল মিডিয়াত যিখিনি আমি সামাজিক মাধ্যমত যিখিনি ভাষা কৈ আছোঁ, এই ভাষাবিলাক যেতিয়া শুনিব, মাক দেউতাকে কোৱা কথাবিলাকৰ লগত যেতিয়া সামাজিক মাধ্যম যেতিয়া মিলি নাযাব, তেতিয়াহ'লে কি পৰিচয় দিব? মাক দেউতাকে সন্তানৰ আগত নিজৰ দেশখন, নিজৰ জন্মভূমিখনৰ বিষয়ে কি ক'ব? কি ৰাজনীতি কম, কি সমাজনীতি কম, সকলোবিলাক শেষ, গেলি গৈছে। এই আমাৰ এই সামাজিক মাধ্যমত গোটেই জাতিটোকে আমি গেলাই আছোঁ আচলতে এচামে। আমি বেয়া শব্দ নকলে আমি গালি পাৰিব নোৱাৰোঁ, বেয়া শব্দ নকলে আমি সমালোচনা কৰিব নোৱাৰোঁ। কি আচলতে হৈছে কি? মোক বুজাই দিয়ক, কি হৈছে এইটো? কিয় হৈছে? ভুল কাৰ? মই কৈছোঁ আমাৰ, যিখিনি আমি চাওঁ, আমি মূৰ্খ আচলতে। যিখিনিয়ে চাই আছোঁ নহয় এই ছ'চিয়েল মিডিয়াৰ এই বস্তুখিনি, এই মানুহখিনি মূৰ্খ। এই মূৰ্খ আমিখিনি, আৰু আমি এইখিনি চাই আপোনালোকক উৎসাহিত কৰি আছোঁ। আৰু সেইকাৰণে আপোনালোকৰ যি মন যায়, যা মন যায় তাকেই কৰি গৈ আছে, যি মন যায় তাকেই কৰি গৈ আছে, আৰু আমি বুৰ্বকৰ দৰে চাই আছোঁ আৰু লাইক কমেণ্ট আমি কৰি আছোঁ। যিয়ে নহওক কথাখিনি মনলৈ আহিলে কৈ দিলোঁ আপোনালোকক। মই ভাবোঁ যে ভাল হোৱাটো প্ৰয়োজন আছে। সামাজিক মাধ্যমে আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ বহুত ৰাস্তা আছে। আমাৰ সাহিত্য, আগত মই ভাবোঁ আমাৰ গ্ৰন্থ সুবাস বুলি ইমান ধুনীয়া এটা পেজ আছে, সেইটো চাওঁ। অসমৰ বৈচিত্ৰ বুলি এটা চাওঁ, জ্ঞান বিজ্ঞানৰ এটা চাওঁ। প্ৰতিটো এইবিলাক কিমান ধুনীয়া মানুহে কাম কৰি আছে সামাজিক মাধ্যমত। কিন্তু কোনোবাই ব্যক্তিগতভাৱে নিজকে কিবা হিৰো সজাবৰ কাৰণে, কোনোবাই ব্যক্তিগতভাৱে নিজৰ অকল মাত্ৰ ভিউজ আনিবৰ কাৰণে অশ্লীল, ইমান অশ্লীল নে আমাৰ জাতিটো? কোনো অৰ্থহীন হৈ পৰিছে জাতিটো। অনুগ্ৰহ কৰি জাতিটো সেৱ কৰি, ভাষাটো সেৱ কৰি সামাজিক মাধ্যমত কাম নকৰিব। অন্ততঃ ভাষাটোক জীয়াই ৰাখিবলৈ দিয়ক। ভাষাটো হেৰাই গৈছে, আৰু ভাষাটো হেৰাই গৈছে যেতিয়া আমি মানে আধা অসমীয়া, আধা ইংৰাজী, আধা হিন্দী কৈ পেলাই আমি এতিয়া কথা ক'বলৈ আৰম্ভ কৰিম, ভাষাটো ক'ত থাকিব আমাৰ? আৰু এইখন এখন মঞ্চ, আমাৰ ভাষাটো আমি প্ৰচাৰ কৰা এখন মঞ্চ হয় এইটো। আৰু সেই মঞ্চত যদি আমি শুদ্ধকৈ নিজৰ ভাষাটো আমি ক'ব নোৱাৰোঁ, তেতিয়াহ'লে কি অৰ্থ আছে আমাৰ? আমি ইমান সুবিধা পাইছোঁ, ইমান সুন্দৰ সুবিধা এটা পাইছোঁ সামাজিক মাধ্যমত, আমাৰ ভাষা, আমাৰ সংস্কৃতি আমি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা সুবিধা পাইছোঁ, কিন্তু নাই কৰা, নকৰোঁ। কাৰণ মই সেইবিলাক ক'লে মানুহে নাচায়। আৰু এইটো সঁচা কথা, আপুনি ভাল কণ্টেণ্ট এটা বনাওক, মানুহ খুব কম মানুহে চায়। আৰু পাতলা সস্তীয়া কণ্টেণ্ট এটা বনাওক, দেখিব মানুহে চাবলৈ আৰম্ভ কৰে। মই সেইকাৰণে কৈছোঁ, আমি চোৱাখিনি প্ৰথম দুখী, আমি উৎসাহিত কৰিছোঁ। আৰু নকওঁ, বহুত কথা ক'ব, এইবিলাক কথা ক'লে বহুত কথাই ওলাই গৈ থাকে, আৰু বেছি বিশেষ কথা নকওঁ। কিন্তু ক'লোঁ এইখিনি বেয়া হৈছে, আচলতে বেয়া হৈছে, বেয়াটো বেয়া, ভালটো ভাল। পাৰিলে সামাজিক মাধ্যমক
অসমীয়া জাতিৰ, অসমীয়া সংস্কৃতি, অসমীয়া ইমান সেউজীয়া অসমখন সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰক। ব্যক্তিগত কাজিয়াবিলাক অন্তত সামাজিক মাধ্যমলৈ নানিব, ব্যক্তিগতবোৰ ব্যক্তিগতভাৱে ৰাখক। সামাজিক মাধ্যমত ভিউজ ল'বৰ কাৰণে আপুনি কাজিয়া কৰিব, আৰু এখিনিয়ে নাটক কৰিবলৈ আৰম্ভ কৰিছে আজিকালি। সেইটো আচৰিত কথা। পিছত গৈ দেখোঁ যে এখন নাটক চাই যাওঁ, খুব কান্দি কাটি কিবা আউলি বাউলি হৈ দিয়ে, পিছত গৈ দেখোঁ যে এখন নাটক। এইবিলাক মানুহৰ আৱেগক লৈ কিয় খেলি থাকে আপোনালোকে? মানুহৰ আৱেগক লৈ আপোনালোকৰ খেল, কোনো অৰ্থ নাইকিয়া কিছুমান কাম নহয়নে? অৰ্থ নাইকিয়া মানুহৰ সময় নষ্ট কৰিছে। যিয়ে নহওক, বেয়া পালেও উপায় নাই, সঁচা কথাবিলাক কৈ দিব লাগে। আৰু সঁচা কথাবিলাক সদায় অপ্ৰিয়, আৰু সঁচা কথাবিলাক তিতা। আৰু এই তিতা কথাখিনিকে কৈ সামৰিছোঁ। নমস্কাৰ।